सरकारी घৰৰ নতুন লিষ্ট আহিছে। লিষ্টত আপোনাৰ নাম আছে নে নাই অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰিব। ইয়াত চাওক চৰকাৰী ঘৰৰ নতুন লিষ্ট। ইয়াত চাওক দিয়া হৈছে 24-25 2024-25 লিষ্ট। এইটো নতুন লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু PMAYG লিখি সাৰ্চ কৰি দিব। তাৰ পিছত ওপৰত যেটো লিংক দিয়া হৈ আছে IAY বেনিফিচিয়াৰী, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পৰ্টেলটো ওপেন হৈ যাব। লিষ্ট চেক কৰাৰ বাবে ওপৰত চাওক কেইবাটাও অপচন দিয়া হৈ আছে। এটা অপচন দিয়া হৈ আছে আৱাৰ সফট। আপোনালোকে আৱাৰ সফট অপচনৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত তলত চাওক দিয়া আছে ৰিপৰ্টত ক্লিক কৰি দিব। যেতিয়া ৰিপৰ্টত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক বহুতকেইটা সাৰ্ভিস দিয়া হৈ আছে। অলপ তলফালে আহিব 8 নম্বৰত সোশ্যাল অডিট ৰিপৰ্ট, তলত চাওক দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনাৰ এড্ৰেছটো ফিল কৰিব লাগিব। প্ৰথমতে চাওক দিয়া হৈছে অল ষ্টেটৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো সিলেক্ট কৰি দিব। তাৰ পিছত আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব, ইয়াৰ পৰা ব্লকটো সিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব, ইয়াৰ পৰা জিপিটো সিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা 2025-26 টো সিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰি। তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাব লাগিব। 25 আৰু 40 যোগ কৰিলে কিমান হয় ইয়াত বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ নতুন লিষ্টটো ওলাই পৰিব। চৰকাৰী ঘৰৰ নতুন লিষ্টটো ওলাই পৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2025-26 লিষ্ট। এইটো প্ৰথমতে ইয়াত নাম দিয়া হৈ আছে, দেউতাকৰ নাম দিয়া হৈ আছে। আৰু যদি আপুনি এই লিষ্টখন ডাউনলোড কৰিব বিচাৰে তেনেহলে ইয়াত চাওক দুটা অপচন দিয়া হৈ আছে। এটা হ'ল ডাউনলোড এক্সেল আৰু এটা হ'ল ডাউনলোড PDF। যদি আপুনি PDFত ডাউনলোড কৰিব বিচাৰে তেনেহলে PDFটো সিলেক্ট কৰিব আৰু যদি এক্সেলত ডাউনলোড কৰিব বিচাৰে তেনেহলে এক্সেলটো সিলেক্ট কৰিব। মানে PDFটো সিলেক্ট কৰি দিলো। ইয়াত চাওক ডাউনলোড হৈ গ'ল PDFত।